মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত জন্মগ্ৰহণ কৰি তেওঁ সুদীৰ্ঘ 120টা বছৰ এই অসম ভূমিত তেওঁ জীয়াই আছিলে আৰু এই সময়ছোৱাৰ ভিতৰতে তেওঁ চিহ্নযাত্ৰা ভাওনা 12 বছৰ তীৰ্থ ভ্ৰমণ কৰি আহি বৰদোৱাত সমস্ত ৰাইজক দেখুৱাইছিলে আৰু তাত কিন্তু বাচিক নাছিলে কেৱল গায়নে বায়নে খোল তাল আদি লৈ মুখা আদি লৈ তেওঁ সেই অংকীয়া ভাওনা আৰম্ভ কৰিছিলে পত্নী প্ৰসাদ ৰাম বিজয় পাৰিজাত হৰণ আৰম্ভ কৰি কেলিগোপালজী তেওঁ 6খন নাটক লিখিছিলে সেই 6খন নাটকেই অসমীয়া জাতিটোৰ কাৰণে এটা ডাঙৰ সম্পদ বুলি আমি ভাবিছোঁ আমি গাঁৱৰ নামঘৰত আমি ভাওনা কৰিছোঁ সৰুৰে পৰা এতিয়া 75 বছৰ বয়সলৈকে বিভিন্ন অসমৰ বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই অংকীয়া ভাওনা আমি কৰি আহিছোঁ কিন্তু উজনি অসমত যি মাতৃভাষা ভাওনা প্ৰচলন হৈছে সেই যদিও আমি মাতৃভাষা ভাওনাৰ প্ৰচলনটো আমি তাত বিৰোধ কৰা নাই তথাপি ক'ব লাগিব যে মাতৃভাষা ভাওনা এনেকুৱা এটা অৱস্থা পৰ্যায় পাইছেগৈ বৰ্তমান যে তাৰ যিটো বাদ্যৰ যিটো হুলস্থলীয়া পৰিৱেশ লাইটৰ যিটো চিকমিকনি বা অসুৰ আদি প্ৰৱেশৰ যিবিলাক দপদপনি সেইবিলাক মসৃণ হ'ব লাগিব সেইবিলাক তুলনামূলকভাৱে সুন্দৰভাৱে মানুহে বুজিব পৰাকৈ সমস্ত কৰ্ম তেওঁলোকৰ ভাওনা কৰিব লাগিব যদিও তেওঁলোকে মাতৃভাষাত ভাওনা কৰে বা তেওঁলোকে ব্ৰজাৱলী নকৰে তথাপিও তেওঁলোকে পূৰ্বৰংগত যেনেভাৱে গুৰুজনাই দি থৈ গৈছে দায়িত্ব গুৰুজনাই যেনেভাৱে যিটো ধেমালিৰ পৰা আৰম্ভ কৰি ঘোষা ধেমালিৰ পৰা আৰম্ভ কৰি গুৰুঘাটলৈকে তেওঁ যিখিনি কৰ্ম তেওঁ দি থৈ গৈছে এই গোটেই কামখিনি আমি শুদ্ধভাৱে কৰিলেহে আচলতে অংকীয়া ভাওনা এক সুদূৰ প্ৰসাৰী আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম আমি ভাবোঁ যে তেওঁৰ বৰগীতটোৱেই তেওঁৰ গীতেই তেওঁৰ মহাপুৰুষ শংকৰদেৱৰ অংকীয়া গীত আৰু বৰগীতকে আমি শাস্ত্ৰীয় গীত হিচাপে আমি পৰিৱেশিত কৰিব পৰা নাই ইয়াৰ কাৰণ হ'ল আমি একগোট হ'ব পৰা নাই আমি সকলো শংকৰদেৱৰ ধৰ্মীয় ক্ষেত্ৰতো আমি বেলেগ বেলেগ হোৱাৰ কাৰণে আমি গোটেই কথাখিনি আমি সংস্কৃতিত আমি একলগ হোৱাটো আমি কামনা কৰিছোঁ গতিকে মই ভাবোঁ অসমৰ জনমানসত যাতে আমাৰ সমস্ত গুৰুজনাৰ ধৰ্মটোৰ বাদ দি গুৰুজনাৰ ধৰ্মটোৰ লগত সম্পৃক্ত সংস্কৃতিটোত এটা হৈ আমি যাতে কাম কৰিব পাৰোঁ আমি আমাৰ সংস্কৃতিৰ যোগেদি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ এইটোৱে আমি কামনা কৰিছোঁ